নমস্কাৰ ৰাইজ, আজি মটন কাটি থকাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মটন যিহেতু ঘৰত আনিছে, গতিকে বলক মটন বনাওঁ। গতিকে মটনৰ কাৰণে মই ৰেডি কৰি লৈছোঁ পিঁয়াজ, আদা, নহৰু। এখন শুকান কেৰাহীত গৰম মছলা, শুকান জ্বলা এনেকৈ গোটেইখিনি অলপ ভাজি পেলাই ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত মটনখিনিত কাটি ৰখা পিঁয়াজ, আদা, নহৰু পেষ্ট এইখিনি দি লৈছোঁ। তাৰপাছত গোটা গৰম মছলা, শুকান জ্বলা, ধনিয়া, জিৰা এইখিনি অকণমান মিক্সিত পিচি লৈ মাংসৰ ওপৰত দি দিলোঁ। বাকী হালধি, নিমখ, প্ৰয়োজন অনুসৰি অলপ ৰেড চিলি পাউডাৰ আৰু অকণমান কাৰ্ড দিছোঁ। তাৰপাছত তাতে অলপমান মিঠাতেল দি পেলাই একদম ভালকৈ মেৰিনেট কৰি দিছোঁ। যিমান ধুনীয়াকৈ মেৰিনেট কৰিব পাৰোঁ কৰি অলপ সময়ৰ কাৰণে ঢাকনি মাৰি, যিহেতু কুকাৰতে আজি মটনটো বনাম বুলি ভাবিছোঁ, তো কুকাৰটো পাতি লৈ গৰম কৰি মিঠাতেল দি কেনে ইয়াতে পিঁয়াজ, তেজপাত, শুকান জ্বলা গোটেইখিনি গৰম মছলা দি পেলাই অকণমান লৰাই মেৰিনেট কৰা মটনখিনি দি দিলোঁ। মটনৰ কালাৰ কিন্তু ধুনীয়া হৈছে, মানে মেৰিনেট কৰোঁতে। এতিয়ালৈকে বাৰু বনাই হোৱা নাই, চাওঁচোন কেনেকুৱা হয়। অলপ টাইম খন্তিখনেৰে লৰাই মেলি অলপ টাইম সিজিবলৈ দিছোঁ, কাৰণ মটনটো সিজোঁতে এনেও অলপমান টাইম লাগে। গতিকে সিজিবলৈ দি ইয়াতে কাটি ৰখা আলু কেইটুকুমান দি পেলাই আকৌ অকণমান লাৰি দিছোঁ, যাতে আলুৰ লগত মটনৰ যিখিনি মছলা দিয়া আছিলে সেইখিনি মিক্স হৈ যায়। এতিয়া ইয়াতে কেঁচা নহৰু এটা দি দিওঁ, স্মেলটো ভাল আহে আৰু সেইটো কাৰণে। লগে লগে পানী অলপমান দি পেলাই তাৰ ওপৰত দুটা কেঁচা জলকীয়া কাটি দিছোঁ। তাৰপাছত কুকাৰৰ ঢাকনিখন লগাই দিছোঁ, দুটা হুইচেল যাবলৈ দিছোঁ। হুইচেল যোৱাৰ পাছত চাওক, কালাৰ চাওক মটনৰ কেনেকুৱা হৈছে, দেখিবলৈ কিন্তু ভালেই হৈছে। বাকী খাই পেলাই আপোনালোকক জনাম বাৰু, আপোনালোকক কেনেকুৱা লাগিছে কালাৰ জনাব। অ'কে, বাই।